একালত স্কুললৈ যাবলৈ নাছিল এখন চাইকেলো। নিতৌ 8-10 কিলোমিটাৰ খোজকাঢ়ি গৈছিল বিদ্যালয়লৈ। পুত্ৰক পঢ়ুৱাবলৈ দৰিদ্ৰ কৃষক পিতৃয়ে মাটি ভেটি ৰাখিছিল বন্ধকত। এখন বাতৰি কাকতে জীৱন সলালে লখিমপুৰৰ আব্দুল মান্নানৰ। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈ লাভ কৰিলে বায়ু সেনা বাহিনীৰ চাকৰি। চাকৰি কালতে ডক্টৰেট ডিগ্ৰী লাভ কৰা ডক্টৰ মান্নানক ৰাষ্ট্ৰপতিয়ে কৰিলে প্ৰশংসা। লখিমপুৰৰ এজন সুযোগ্য সন্তানৰ কাহিনী এয়া। অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী লোকে শূন্যৰ পৰা জীৱন আৰম্ভ কৰি আজি সফলতাৰ শিখৰত। ভাৰতীয় বায়ু সেনা বাহিনীত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা ডক্টৰ আব্দুল মান্নান এওঁ। একালত স্কুললৈ যাবলৈ তেওঁৰ নাছিল এখন চাইকেল। নিতৌ 8-10 কিলোমিটাৰ খোজকাঢ়ি যুৱনগৰৰ পৰা দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অহা যোৱা কৰিছিল। দৰিদ্ৰ কৃষক পিতৃয়ে পুত্ৰক পঢ়ুৱাৰ বাবে বন্ধকত ৰাখিছিল মাটি। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত নগাঁও মহাবিদ্যালয়লৈ গৈ থাকোঁতে পথত পোৱা এখন বাতৰি কাকতৰ এটি বিজ্ঞাপনে জীৱন সলালে তেওঁৰ। সেই বিজ্ঞাপন চাই আবেদন কৰি ইণ্টাৰভিউত উত্তীৰ্ণ হৈ লাভ কৰিলে বায়ু সেনাত চাকৰি। চাকৰি কালত দেশৰ বিভিন্ন প্ৰান্তত দায়িত্ব পালন কৰাৰ লগতে ভাগ লৈছিল কাৰ্গিল যুদ্ধতো। বায়ু সেনাত চাকৰি কালতে তেওঁ অধ্যয়ন কৰিলে উচ্চ শিক্ষা। ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ অনুমোদনত লাভ কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী। বায়ু সেনাৰ এগৰাকী লোকে চাকৰি কালত ডক্টৰেট ডিগ্ৰী লাভ কৰাত প্ৰশংসা কৰিছিল ৰাষ্ট্ৰপতিয়ে। এগৰাকী ডক্টৰ আব্দুল মান্নানে বায়ু সেনাৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো ছৌদি আৰবৰ এখন বিশ্ববিদ্যালয়ত লাভ কৰিছিল চাকৰি। কিন্তু সেই চাকৰি প্ৰত্যাখ্যান কৰি ডক্টৰ আব্দুল মান্নান উভতি আহিল অসমলৈ। লখিমপুৰৰ লালুক মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে তেওঁ। বৰ্তমান লালুক মহাবিদ্যালয়ত কৰ্মৰত হৈ থকাৰ উপৰিও নাওবৈচাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত শিক্ষা সজাগতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা এগৰাকী ডক্টৰ আব্দুল মান্নানে ক'লে জীৱনৰ বহু ঘাত প্ৰতিঘাত আৰু সফলতাৰ কথা। একালত ভাৰতীয় বায়ু সেনা বাহিনীত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা এজন লোকক আজি আপোনালোকৰ সন্মুখলৈ লৈ আনিছোঁ। লোকজনে এটা সময়ছোৱাত যেতিয়া স্কুলীয়া দিনত পঢ়ি আছিল এখন চাইকেল তেখেতৰ নাছিল। নিতৌ 8-10 কিলোমিটাৰ খোজকাঢ়ি তেখেত বিদ্যালয়লৈ যাবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেখেতে এখন বাতৰি কাকতত বিজ্ঞাপন লাভ কৰিছিল আৰু সেই বিজ্ঞাপনৰ পিছতে ইণ্টাৰভিউত উত্তীৰ্ণ হৈছিল আৰু ভাৰতীয় বায়ু সেনা বাহিনীত তেখেতে চাকৰিত যোগদান কৰিছিল। আৰু মোৰ লগত এই মুহূৰ্তত আছে লখিমপুৰৰ লালুকৰ ডক্টৰ আব্দুল মান্নান আৰু তেখেতক এই মুহূৰ্তত স্বাগতম জনাইছোঁ। আৰু তেখেতৰ লগত তেখেতে সেই ষ্ট্ৰাগলৰ মাজেৰে কেনেকৈ আজিৰ পৰ্যায় পাইছে। বৰ্তমান চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত লালুক মহাবিদ্যালয়ত তেখেতে অধ্যাপকৰ চাকৰি পুনৰ লাভ কৰিছে আৰু ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে তেখেত কৰ্মৰত হৈ আছে। বাহিৰত ছৌদি আৰবৰ এখন বিশ্ববিদ্যালয়ত তেখেতে চাকৰি লাভ কৰিছিল, কিন্তু অসমৰ প্ৰতি থকা টানৰ বাবে তেখেতে অসমলৈ উভতি আহে বাহিৰৰ সেই চাকৰি নকৰি। মই প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি জানো যে শুনিছোঁ আপোনাৰ কথা যে আপুনি বহুত ষ্ট্ৰাগল কৰি আজিৰ এই পৰ্যায় পাইছে। স্কুলীয়া দিনত আপুনি বহুত কষ্ট কৰিবলগীয়া হৈছিল, এখন চাইকেলো নাছিল আপোনাৰ। কেনেকৈ জীৱনটো আৰম্ভ কৰিছিল? ধন্যবাদ। মই LP স্কুল পাছ কৰাৰ পিছত দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাছ 5ত এডমিশ্যন লৈছিলোঁ। যুৱনগৰৰ 3 নম্বৰ ইছলামপুৰ ব্লকত মোৰ ঘৰ। তাৰ পৰা মই নিতৌ প্ৰায় 8-9 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি মই স্কুললৈ গৈছিলোঁ। যেতিয়া মই ক্লাছ 8ত পাইছিলোঁ তেতিয়া মই চাইকেলৰ কথা কৈছিলোঁ, মোক চাইকেল লাগে, বহুত সময় খোজকাঢ়ি গৈ মোৰ খৰচ হৈ যায়। তাৰপিছত ক্লাছ 9ত মই চাইকেল পাইছিলোঁ। ক্লাছ 9-10 দুবছৰ মই চাইকেলত যাব পাৰিছিলোঁ আৰু মই মেট্ৰিক পাছ কৰিছিলোঁ। তাৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত NL কলেজত গৈ মই হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছিলোঁ। NL কলেজৰ পৰা 92ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মই নগাঁও কলেজত কেমিষ্ট্ৰিত অনাৰ্ছত মই এডমিশ্যন লৈছিলোঁ। নগাঁও কলেজত এডমিশ্যন ল'বৰ কাৰণে যোৱাৰ সময়ত মই এডভাৰটাইজমেণ্ট পাইছিলোঁ আছাম ট্ৰিবিউনত। মই আছাম ট্ৰিবিউন পঢ়িবৰ কাৰণে কিনিছিলোঁ। তাতে সেই বাছত মোৰ লগত ইয়াছিন আলী ভূঞা আছিল। আমি দুজনে সেই এডভাৰটাইজমেণ্টটো চাই ক'লোঁ যে এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ তাত বিচাৰি আছে এয়াৰফ'ৰ্চত
টেকনিকেল টেকনিচিয়ান হিচাপত তাত মই ফৰ্ম ফিল আপ কৰি এপ্লাই কৰিলোঁ তাৰপিছত পোষ্টত পঠিয়ালোঁ পোষ্টত পঠিওৱাৰ পিছত উইদিন 3 months মোৰ কল আহিলে ইণ্টাৰভিউ দিলোঁ ইণ্টাৰভিউ দিয়াৰ পাছত মই অল ইণ্ডিয়া মেৰিট লিষ্টত যেতিয়া নাম আহিলে এপইণ্টমেণ্ট আহিলে মই 93 মই তাত জইন কৰিলোঁ হয় হয় সেইখিনি পাতিম হায়াৰ ছেকেণ্ডেৰী কৰি থকা সময়খিনিত আমি গম পালোঁ যে আপোনাৰ ঘৰৰ অৱস্থা যথেষ্ট বেয়া আছিলে যাৰ কাৰণে মাটিও বন্ধকত দিবলগীয়া হয় হায়াৰ ছেকেণ্ডেৰী কৰি থকা অৱস্থাত প্ৰথম অৱস্থাত মই মোৰ মামাৰ ঘৰত থাকিছিলোঁ মামাৰ ঘৰত থকাত কেইদিনমান থকাৰ পিছত অলপ ডিষ্টেঞ্চ হোৱাৰ কাৰণে মই লখিমপুৰ টাউনত মেছ লৈছিলোঁ মেছত যথেষ্ট খৰচ হৈছিল ভাড়া দিবলগীয়া হৈছিল সেইখিনিৰ পিছত আকৌ আৰু এজন সম্পৰ্কীয় মামা তেওঁলোকৰ ঘৰত গৈ মই থাকি বাকীখিনি পঢ়া শেষ কৰিছিলোঁ অলপ টিউচনৰ কাৰণে পইচাৰ প্ৰয়োজন তাৰ কাৰণে বহুত কষ্ট হৈছিল সেইখিনি সময়ত অলপ অভাৱ অনুভৱ কৰিছিলোঁ আৰু তাৰ কাৰণে মোৰ এখন চাকৰিৰ প্ৰয়োজন আছিল ঈশ্বৰে আল্লাহ মোৰ কাৰণে এখন চাকৰি যেনিবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত উইদিন 6 monthsত ব্যৱস্থা কৰি দিছিলে আৰু সেইটো এয়াৰফ'ৰ্চত চাকৰি কৰিলে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পিছতে তেখেতে এয়াৰফ'ৰ্চত চাকৰি লাভ কৰিলে আৰু চাকৰিৰ পিছত আপুনি গ্ৰেজুৱেশ্যন কৰিলে গ্ৰেজুৱেশ্যন কৰাৰ পিছত আপুনি MA কৰিলে MPhil কৰিলে সন্মানীয় PhD ডিগ্ৰী লাভ কৰিলে আপুনি সেই সময়ত ৰাষ্ট্ৰপতিৰ আপুনি ৰিকমেণ্ডেশ্যনত আপুনি PhD কৰিছিলে আমি যিখিনি গম পালোঁ এয়াৰফ'ৰ্চত যেতিয়া প্ৰথম আপুনি চাকৰি ক'ত জইন কৰিছিলে মই এয়াৰফ'ৰ্চত মাদ্ৰাজত জইন কৰিছিলোঁ একচুৱেলি বৰঝাৰত জইন কৰাৰ এটা অফিচ আছে তাত জইন কৰিলোঁ তাৰপিছত ট্ৰেইনৰ টিকেট তেওঁলোকে ব্যৱস্থা কৰি দিলে ট্ৰেইন দি মই চেন্নাই তাম্ৰমত গৈ ট্ৰেইনিং হ'ল 2 বছৰ ট্ৰেইনিঙৰ পিছত এডভান্স ট্ৰেইনিঙৰ কাৰণে মই গৈছিলোঁ চণ্ডীগড়ত ট্ৰেইনিং কৰাৰ পিছত গাজিয়াবাদত যেনিবা ফুল ফ্লেজ চাকৰি হ'ল তাৰ পৰা মোৰ পোষ্টিং হ'ল জলন্ধৰৰ পৰা কানপুৰৰ পৰা যোধপুৰৰ পৰা মই যেনিবা অৱসৰ গ্ৰহণ কৰিলোঁ এইখিনি মোৰ মাজৰ সময়ছোৱাততো আপোনালোকে আৰু বহুত ঠাইত গৈ থাকিবলগীয়া হৈছিলে চাকৰিৰ যেতিয়া কৰি আছিলে হয় এয়াৰফ'ৰ্চত অপাৰেশ্যনত যিসকল থাকে বিভিন্ন জেগাত TD বুলি ক'লে টেম্পৰেৰী ডিউটিত বিভিন্ন জেগাত অপাৰেশ্যনত জইন কৰিব লগা হয় অফিচ লোকেশ্যন তেনেকুৱাকৈ আনকি মই কাৰ্গিল যুদ্ধতো অংশগ্ৰহণ কৰিছিলোঁ 1999 চনত হয় মই এজন কাৰ্গিল যোদ্ধা হয় এইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে তেখেতে কাৰ্গিলৰ যি যুদ্ধ সেই তাতো ভাগ লৈছিলে কাৰ্গিল যোদ্ধা এয়াৰফ'ৰ্চত চাকৰি কৰা সময়ছোৱাত আপুনি পঢ়িলে মই ক'লোৱে যে PhD লৈকে কৰিলে কেনেকৈ সেইখিনি আপুনি সুবিধা পালে একচুৱেলি পঢ়া শুনা কৰিবৰ কাৰণে এয়াৰফ'ৰ্চত এটা সুন্দৰ বাতাবৰণ থাকে ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যন লৈ আমি পঢ়া শুনা কৰিব পাৰিছিলোঁ মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ পাঞ্জাৱ ইউনিভাৰ্চিটিৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ মই কানপুৰ ইউনিভাৰ্চিটিৰ পৰা MPhil মই মাদুৰাই কামৰাজ ইউনিভাৰ্চিটিৰ পৰা কৰিছিলোঁ আৰু PhD মই সন্ত গাৰ্গে বাবা অমৰাৱতী ইউনিভাৰ্চিটিৰ পৰা মই কৰিছোঁ অৱশ্যে PhD কৰাৰ সময়ত মই ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যন লৈ মেলি কৰিছিলোঁ আৰু তাত যিহেতু মই ডিফেন্সত আছিলোঁ তাৰ কাৰণে মোৰ যিজন গাইড আছিল তেওঁ স্পেচিয়েলি ৰিকমেণ্ড কৰিছিল আনকি তেখেতে পাৰ্চনেল কৰেছপণ্ডেণ্ট আছিল হাৰ এক্সেলেঞ্চি তেতিয়া ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ তেখেতে সেই কথাটো উপস্থাপন কৰিছিল মোৰ DRCত যে ৰাষ্ট্ৰপতি মহোদয়া যথেষ্ট আনন্দিত হৈছে এজন ডিফেন্সৰ ব্যক্তিয়ে PhD কৰিবলৈ সুবিধা পোৱাৰ কাৰণে মানে আমাৰ কাৰণে সৌভাগ্যৰ কথা যে দেশৰ ৰাষ্ট্ৰপতিয়ে তেখেতৰ যি PhD পেপাৰ আছে তেখেতৰ গাইডে উল্লেখ কৰিছিল আপোনাৰ গাইডে সেই সময়ছোৱাৰ ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে সেই কথাখিনি উল্লেখ কৰিছিলে চাকৰি কালছোৱাত আপোনালোকৰ চাকৰি আছিলে এয়াৰফ'ৰ্চত বা আপোনালোকে প্লেন এখনত আপোনালোকে টেকনিকেল সাইড যিখিনি আছে গ্ৰাউণ্ড লেভেলৰ
সেই কামখিনি আপোনালোকে চাই যথেষ্ট গধুৰ দায়িত্ব আপোনালোকৰ ওপৰত আছিলে সামান্য পৰিমাণে ইফাল সিফাল হ'লেই হয়তো আপোনালোকৰ ওপৰত যিহেতু এখন প্লেইনৰ বহুখিনি নিৰ্ভৰ কৰে গতিকে তেনেকুৱা কিবা মিঠা তিতা অভিজ্ঞতা কিবা আছে নেকি সেই চাকৰি সময়ছোৱাত বা প্লেইন এখন চেক কৰোঁতে কেনেকৈ আপোনালোকে কি কৰিছিলে হয় এখন প্লেইন বহুত টকা বহুত কোটি টকা প্ৰায় 150-200 কোটি টকা দামৰ এখন প্লেইনৰ দায়িত্ব তাত কাম কৰা মানুহৰ ওপৰতে থাকে যেতিয়া প্লেইন এখন উৰিবলৈ ফাইটাৰ প্লেইন এখন উৰিবলৈ যায় সেই চোৱা চিতা সম্পূৰ্ণ যদি নহয় ক'ৰবাত যদি কিবা ধৰণৰ বিজুতি থাকি যায় তেনেহ'লে সেইটো এক্সিডেণ্টত পতিত হ'ব পাৰে তাৰ কাৰণে খুব সূক্ষ্মভাৱে চেক কৰিব লাগে আমি গ্ৰাউণ্ড লেভেলত অপাৰেশ্যনত আছিলোঁ তেতিয়া বেছিক যিখিনি চেকআপ আছিল যিটো ফাৰ্ষ্ট ফ্লাইট ছাৰ্ভিচিং তাৰপিছত TRS তাৰপিছত FFS এইবিলাক টাৰ্মছ আছে সেইবিলাক আমি চেক কৰিবলগীয়া হয় পাইলটে লৈ যোৱাৰ আগত এয়াৰৱৰ্ডিনেছ চাৰ্টিফিকেটটো তেওঁ সাইন কৰিব লগা হয় আমি সাইন কৰি দিয়াৰ পিছত তেওঁ যেনিবা লৈ যায় আৰু ঘূৰাই আনাৰ পিছত তেওঁ সাইন কৰি হেণ্ডঅভাৰ কৰে তাতো আকৌ চেক কৰি সব ঠিকে থাকে আছে নে নাই সেইখিনি দায়িত্ব থাকে টেকনিচিয়ানৰ ওপৰত আৰু সেইখিনি আমি কৰিবলগীয়া হৈছিল তেনেকুৱা এটা পৰ্যায়ত কেতিয়াবা খুব ভাল লাগে কেতিয়াবা কিছুমান সিচুৱেশ্যন ভয়ও হয় যেতিয়ালৈকে এৰোপ্লেন এখন আকাশত উৰি থাকে তেতিয়ালৈকে যিজন মানুহে সাইন কৰি দিছে তেওঁৰ মনত এইটো এটা ভাৱ থাকে যে মই লেণ্ডিং নোহোৱালৈকে ঘূৰি নহালৈকে একদম সেফ লেণ্ডিং নোহোৱালৈকে তেওঁৰ মনত সেই ভাৱটো থাকে কি ফ্লাইট ওপৰত আছে গতিকে এটা টেনশ্যন এটা থাকে ডিফেন্সৰ মানুহ আৰু তাতে আকৌ ইমান ৰিস্কি ৰেছপন্সিবল কাম সেইটো বহুত গুৰুত্বপূৰ্ণ আৰু সেইখিনি প্ৰেছাৰ প্ৰত্যেকজন টেকনিচিয়ানে সেইখিনি ল'ব লগা হয় এইটো ৰিস্কি কাম গতিকে মই ভাবিছোঁ মোৰ লাইফত যিখিনি কাম কৰিছোঁ খুব সুন্দৰ হিচাপত কৰিবলৈ সক্ষম হৈছিলোঁ কেতিয়াবা এনেকুৱাকৈ অনুভৱ হৈছিল পাইলটৰ লগত ইণ্টাৰেকশ্যন হওঁতে তেওঁলোকে ঘূৰি আহোঁতে যদি ক'ৰবাত কিবা এবনৰ্মেলিটি পায় সেইখিনি আকৌ তেওঁলোকে নোটত দি থৈ যায় এজন পাইলটে এবাৰ কৈছিল আই ফেল্ট কেমেল ৰাইডিং ইন দ্য এয়াৰ এৰোপ্লেনখন অলপ মানে ডিষ্টাৰ্ব কৰি আছিল আৰু সেইটোক তেওঁ স্নেক হিচাপে তেনেকুৱাকৈ দিছিল আমি ইনভেষ্টিগেশ্যন কৰি সেইটো ঠিক কৰিছিলোঁ এটা স্পেচিফিক টাৰ্মছ তেওঁ ইউজ কৰিছে তেনেকুৱাকৈ বহুত ধৰণৰ টাৰ্মছ ইউজ কৰে আৰু সেইটো টেকনিকেলৰ দায়িত্বত থকা মানুহে সেইখিনি ঠিক ঠাক কৰিব লগা হয় তেনেকুৱা ধৰণৰ কাৰ্যত অৱশ্যে প্ৰথম এটা ফেজত মই সেই ডিউটি কৰিছোঁ তাৰপিছত আকৌ বেলেগ ধৰণৰ অপাৰেশ্যনত জইন কৰিব লগা হৈছে মোৰ মেজৰ এটা টাইম খুব লেবৰেটৰীটো কটাবলগীয়া হৈছে কানপুৰত যেতিয়া আছিলোঁ মই তেতিয়া বেজ ৰিপেয়াৰ ডিপিঅ'ত কাম কৰিছিলোঁ আৰু তাত কম্পনেণ্টবিলাক তাক লেবৰেটৰীত চেক কৰিব লাগে এৰোপ্লেনৰ পাৰ্টছবিলাক তাত খুব সুন্দৰ হিচাপত কাম কৰিবলৈ সক্ষম হৈছিলোঁ তাৰপিছত আপুনি তাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে যোধপুৰৰ পৰা লাষ্ট কিমান চনত মই 2010 চনৰ অৱসৰ গ্ৰহণ কৰিলোঁ আৰু তেতিয়াই মই PhDত এডমিশ্যন লৈছিলোঁ অৱসৰৰ আগত এডমিশ্যন লোৱাৰ পিছত মই PhD কৰিলোঁ এয়াৰফ'ৰ্চৰ পৰা পাৰ্মিশ্যন লৈ আৰু ৰিটায়াৰমেণ্ট লৈ আহি মই এয়াৰফ'ৰ্চৰ এই কলেজত জইন কৰিলোঁ এতিয়া আপুনি লালু কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ইয়াৰ পূৰ্বে আমি গম পালোঁ যে আপুনি ছৌদি আৰবৰ এখন ইউনিভাৰ্চিটিত আপুনি চাকৰি লাভ কৰিছিলে তাত ইণ্টাৰভিউত আপুনি উত্তীৰ্ণ হৈছিলে সেই চাকৰিটো কিয় নকৰিলে আপুনি হয় MPhil কৰাৰ পিছত আৰু যেতিয়া মোৰ PhD ৰেজিষ্ট্ৰেশ্যন হৈ গৈছিল তাৰপিছত মই অৱশ্যে এয়াৰফ'ৰ্চৰ পৰা ৰিটায়াৰমেণ্টৰ যেতিয়া প্ৰচেছ কৰিছিলোঁ সেইটো সময়ত মই ভাবিছিলোঁ মোৰ চাকৰি এখনৰ প্ৰয়োজন মই দিল্লীত আহি কনচালটেঞ্চিত ছৌদি আৰবৰ ইউনিভাৰ্চিটিবিলাকৰ তাত ইণ্টাৰভিউ হয় মই ইণ্টাৰভিউ দিছিলোঁ
জিজান ইউনিভাৰ্চিটি নৰ্থ ৱেষ্ট ছৌদি আৰবিয়াত অৱস্থিত তাত মই চাকৰি পাইছিলোঁ কিন্তু মই তাত জইন কৰা নাই কাৰণ মই দেখিছিলোঁ এটা মাইণ্ডত এটা ৰিয়েকশ্যন আহিছিল বাহিৰত গৈ থাকিলে হয়তো নিজৰ অঞ্চল বা নিজৰ পৰিয়াল সেইখিনিৰ পৰা বঞ্চিত হ'ব লগা হয় আৰু এইটো কাৰণতে মই তাত জইন কৰা নাই তাৰ উপৰঞ্চিও মই এয়াৰফ'ৰ্চত থাকোঁতেই বেংগলোৰত ছেটেল হ'ম বুলি মই ভাবিছিলোঁ সেই ভবাটোৰ পৰা মই আঁতৰি আহিলোঁ কাৰণ মোৰ লগৰ এজন কলিগ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেখেত কানপুৰত ছেটেল হৈছিল তেখেত বিহাৰৰ আছিল তেখেতৰ এজন ল'ৰা আছিল আৰু পত্নী আছিল তেখেতৰ লগত তেওঁ বেমাৰ হ'ল লক্ষ্ণৌ হস্পিটেলত তেখেত তেওঁ ইন্তেকাল হয় তাৰ পিছত যেনিবা তেওঁক ইন্তেকালৰ পিছত ইমিডিয়েটলি তেওঁৰ ল'ৰাই মোলৈ ফোন কৰিছিল যে এনেকুৱাকৈ মোৰ আব্বা ঢুকাইছে এতিয়া কি কৰোঁ মই কৈছোঁ এম্বুলেঞ্চত লৈ আহা আমি ইয়াত ব্যৱস্থা কৰি আছোঁ পিছত কানপুৰত জানাজাৰ ব্যৱস্থা কৰিলোঁ মই মানুহ মাতিলোঁ পৰিয়াল তেওঁতো নাপালে মই সেইদিনাখন দেখি মোৰ মনত বহুত দুখ লাগিলে আমি কেইজনমান এয়াৰফ'ৰ্চৰ চাকৰি কৰা ব্যক্তিয়ে তেওঁৰ শেষ কৃত্য যিটো সেইটো আমি কৰিব লগা হ'ল জানাজা পঢ়ি তেওঁক সমাধিস্থ কৰা হ'ল কিন্তু ঘৰৰ যি দুজন ব্যক্তি আছিল দুগৰাকী তেওঁৰ পত্নী আৰু ল'ৰাই কান্দিবলৈ নাপালে সেইটো মনত তেওঁলোক মেডিকেলত আছিল ডেড বডিক ফাইনেল ছেটেলমেণ্টৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি কৰিব লগা হৈছিল এতিয়া তেওঁলোকক কোনে চোৱা চিতা কৰে তেওঁলোক নিজৰ পিতৃ আৰু নিজৰ পতি ডেথ হোৱাৰ পিছত তেওঁলোকৰ যিটো মনৰ আৱেগ সেইখিনিতো প্ৰকাশ কৰিব নোৱাৰিলে নিজৰ পৰিয়ালৰ মানুহ ওচৰত থাকিলে বা তেনেকুৱা এটা পৰিৱেশত থকা হ'লে তেনেহ'লে হয়তো 3 দিন 4 দিনলৈকে বেলেগ ঘৰৰ পৰা খানা আহিলেহেঁতেন কিবা হ'লহেঁতেন তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন নহয় বহুত দুখ লগা এটা চিটুৱেশ্যন হৈছিল আৰু সেইটোৱে মোক ড্ৰাইভ কৰিছিল যে বাহিৰত গৈ ছেটেল হ'ব নালাগে নিজৰ অঞ্চলত নিজৰ মানুহৰ ওচৰত থাকিব লাগে কমচে কম অন্তিম বিদায় যাতে সন্মানজনক হয় সেইটো মোৰ মনৰ এটা ভাৱ আছিল তাৰপিছত আপুনি আহি লালুক মহাবিদ্যালয়ত আহি যোগদান কৰিলে তাৰপিছত এতিয়া লালুক মহাবিদ্যালয়ত আপুনি ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত আপোনাৰ প্ৰফেশ্যন আছিলে এটা বেলেগ লাইনত আপুনি ফ্লাইটৰ টেকনিকেল দিশ চোৱা চিতা কৰিছিলে তাৰপিছত আপুনি পালে ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ দায়িত্ব মানে প্ৰথম অৱস্থাত আহি খেলি মেলি লগা নাছিলে যে আপুনি এটা বেলেগ এটা পৰিৱেশৰ পৰা আহিছে আহি পেলাই ক্লাছ কৰিবলগীয়া হৈছে নে সেইখিনি কি হৈছিলে প্ৰথম কলেজৰ অভিজ্ঞতা হয় মই যেতিয়া এয়াৰফ'ৰ্চৰ পৰা আহিলোঁ অৱশ্যে মই পঢ়া শুনা কণ্টিনিউ যিহেতু কৰিছিলোঁ যথেষ্ট অধ্যয়ন কৰিব লগা হৈছিল গতিকে এইখিনি মোৰ প্ৰিপেয়াৰেশ্যন আছিল মই খুব সুন্দৰ হিচাপত আহি মই মোৰ ক্লাছ কৰিবলৈ আৰম্ভ কৰিলোঁ আনকি লখিমপুৰৰ পিজিত মই পিজিৰ ষ্টুডেণ্টত মই পঢ়াই আছিলোঁ আৰু সেইখিনি অভিজ্ঞতা মই লৈছিলোঁ লালুক কলেজত জইন কৰাৰ পিছত মই কলেজৰ ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ বিশেষ অসুবিধা হোৱা নাই আজিলৈকে আৰু ইয়াৰ লগতে ইয়াত ছ'চাইটিত শিক্ষাৰ কাৰণে বহুতকেইটা সজাগতামূলক সভা কৰিছিলোঁ মই 2011-12 চনতে দিনী তালিম বৰ্ডৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে দায়িত্ব লৈ মই প্ৰাথমিক পৰ্যায়ত মক্তবসমূহৰ এটা বিজ্ঞানসন্মত যাতে পাঠদান হয় তাৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছিলোঁ অৱশ্যে অসম ৰাজ্যিক দিনী তালিম বৰ্ডৰ ফালৰ পৰা সেইটো সহযোগ আছিল আৰু তেওঁলোকৰ নিৰ্দেশনা বা তেওঁলোকৰ ব্যৱস্থাপনা আৰু লোকেল হিচাপে ডিষ্ট্ৰিক্টৰ ব্যৱস্থাপনাত বিভিন্ন কাম হৈছিল সেইখিনি কাম কিন্তু যেনিবা সেইখিনিতে কামটো নাথাকি আমি জেনেৰেল এডুকেশ্যনৰ প্ৰতি ল'ৰা ছোৱালীক আকৃষ্ট কৰিবৰ কাৰণে মোৰ মনত আছে মই দায়িত্বত থকা অৱস্থাত এবছৰত প্ৰায় 19টা
শিক্ষা সজাগতামূলক সভা কৰিছিলোঁ বিভিন্ন স্থানত। সেইখিনি আমিও দেখিছোঁ, ৰাইজে দেখিছে। মই এটা বেলেগ প্ৰসংগলৈ আহিছোঁ যে এতিয়া যথেষ্ট আৰ্থিক সমস্যাৰ মাজেৰে আহি এটা পৰ্যায়ত আপুনি উপনীত হৈছে। দেখা যায় যে বহুত দৰিদ্ৰ পিতৃ মাতৃ আছে, তেওঁলোক হতাশ হয় নিজৰ সন্তানক লৈ যে আৰ্থিক সমস্যা আছে, গতিকে মই মোৰ সন্তানটিক কেনেকৈ আগবঢ়াই দিম। চাকৰি এটা বিচৰাটো তাৰমানে মৰুভূমিত পানী বিচৰাৰ নিচিনা ভাবি লয় বহুত দৰিদ্ৰ পিতৃ মাতৃয়ে। গতিকে সেইসকল পিতৃ মাতৃলৈ আপোনাৰ কিবা আহ্বান থাকিব নেকি, বা যিসকল উঠি অহা প্ৰজন্ম আছে, ল'ৰা ছোৱালী আছে, যিসকলে এতিয়াও পঢ়ি আছে, চাকৰি এটা তেওঁলোকৰ সপোন হিচাপে লৈ তেওঁলোকে আগবাঢ়ি গৈ আছে, তেওঁলোকলৈ কিবা আপোনাৰ উপদেশ বা ছাজেশ্যন কিবা থাকিব নেকি? হয়, আচলতে মানুহৰ জীৱনটো বিভিন্ন প্লানৰ মাধ্যমেৰে পাৰ কৰিব লাগে। যিসকলে বহুত দীঘলীয়া সময় পঢ়া শুনা কৰাব পৰা তেনেকুৱা এটা অৱস্থা নাই, ব্যৱস্থা নাই, তেওঁলোকে কম দিনৰ ভিতৰত খুব কোৱালিটি এডুকেশ্যন লৈ বা খুব ভালকৈ পঢ়া শুনা কৰি চাকৰি ল'ব পাৰে। যেনেকৈ চাওক, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি লগে লগে UPSCয়ে কণ্ডাক্ট কৰা NDAত যদি কোনোবাই জইন কৰে, তেনেহ'লেতো তেওঁ ফাৰ্ষ্ট ক্লাছ চাকৰি হৈ গ'ল। তেওঁলোকৰ NDAৰ অফিচাৰ এজন, আৰ্মি, নেভি, এয়াৰফ'ৰ্চৰ যিসকল অফিচাৰ আছে, তেওঁলোক এটা ভাল পজিশ্যনত। তাৰপিছত SSC বা বিভিন্ন ধৰণৰ চাকৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগেই পাব পাৰে, যদি সেই তেনেকুৱা ধৰণৰ কোৱালিটি এডুকেশ্যন লয়। হতাশ হ'বলগীয়া একো নাই, কাৰণ যদি নিজৰ যুদ্ধ অব্যাহত ৰাখে তেনেহ'লে ছাকচেছ হ'বই। আৰু ভালকৈ পঢ়া শুনা কৰিলে আজিৰ দিনতো বহুতে চাকৰি বাকৰি পাই আছে, আৰু খুব কম বয়সতে। আমি সাধাৰণতে দেখোঁ বিহাৰ, UP সেইবিলাক ঠাইৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে চাকৰি লৈ তাৰপিছত ডিষ্টেঞ্চ এডুকেশ্যনৰ মাধ্যমেৰে ডিগ্ৰী গ্ৰহণ কৰি থাকে আৰু নিজক আগুৱাই লৈ গৈ থাকে। মই বহুত IAS অফিচাৰ দেখিছোঁ, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিয়ে ক'ৰবাত কিবা চাকৰি কৰি আছিল, আৰু নিজে অধ্যয়ন কৰি আগবাঢ়ি গৈ নিজে কম্পিটিশ্যনত প্ৰিপেয়াৰ কৰি তেওঁ সেইখিনি পাবলৈ সক্ষম হৈছে। বিভিন্ন ধৰণৰ বেংক, PO আৰু বিভিন্ন চাকৰি মই দেখিছোঁ আমাৰ লগৰ বহুতখিনিয়ে পাইছে। তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছিল আৰু ভাল চাকৰি ল'বলৈ সক্ষম হৈছে। গতিকে জীৱন প্লান কৰি যদি কোনোবাই আগবাঢ়ি যায় কষ্ট নহ'ব। বিশেষকৈ আমাৰ এই অঞ্চল যিসকল ফাইনেন্সিয়েলি অলপ বেকৱাৰ্ড, এডুকেশ্যনেলি বেকৱাৰ্ড, তেওঁলোক সকলোৱে সজাগ হ'ব লাগে আৰু ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰতি আগ্ৰহ কৰিব লাগে, তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগে, আৰু ভালকৈ পঢ়া শুনা কৰিব যাতে পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। প্ৰত্যেক দিনে ৰাতিপুৱা ৰাতি তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি খুব সুন্দৰকৈ কেয়াৰটেক কৰিব লাগে, যাতে কোনো ল'ৰা ছোৱালীয়ে নিজৰ মূল্যৱান সময় কোনো মোবাইলত বা বেলেগ বেলেগ কামত নষ্ট নকৰে। গতিকে ছাকচেছ হ'বই। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া আছিল ডক্টৰ আব্দুল মান্নান, আৰু তেখেতৰ কাহিনী, গোটেই কাহিনীখিনি আপোনালোকে শুনিলে। একালত কেনেধৰণে জীৱনটো আৰম্ভ কৰিছিল, কেনেকৈ তেখেতে ভাৰতীয় বায়ু সেনা বাহিনীৰ চাকৰি লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল, সেই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে বিদেশত চাকৰি লাভ কৰিছিল, কিন্তু সেই চাকৰি নকৰি পুনৰ অসমলৈ উভতি আহে আৰু লখিমপুৰৰ লালুক মহাবিদ্যালয়ত তেখেতে অধ্যাপক হিচাপে যোগদান কৰে। বিভিন্ন সামাজিক কামো কৰিছে, পৰিয়ালো পাইছে, সমান্তৰালভাৱে তেখেতে আন এটি চাকৰিও কৰি আছে। গতিকে বিদেশত থকাতকৈ তেখেতে নিজৰ দেশত থাকি কেনেকৈ নিজৰ পৰিয়ালক সময় দিছে আৰু নিজৰ সেই তাহানিৰ যি চাকৰি কালচোৱাৰ অভিজ্ঞতা কেনেকুৱা আছিল, গোটেই কথাখিনি জানিলোঁ। আশা কৰিছোঁ ডক্টৰ আব্দুল মান্নানৰ এই সাক্ষাৎকাৰটোৰ পৰা উঠি অহা নতুন প্ৰজন্ম যথেষ্ট অনুপ্ৰাণিত হ'ব, আৰু সেইকাৰণেই তেখেতৰ এই সাক্ষাৎকাৰটি এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়ালোঁ।